নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আহি গ'ল তোমালোকৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া দিব এছএছ পৰীক্ষাৰ ফলাফল নিশ্চয় তোমালোকে এছএছ ৰিজাল্টৰ কাৰণে বহু দিন ধৰি বাট চাই আছা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এছএছ ৰিজাল্টৰ সন্দৰ্ভত কি মন্তব্য কৰিছে তোমালোকৰ ৰিজাল্ট কেতিয়া দিব আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চোৱা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকা তো ছাত্ৰ ছাত্ৰীসকল আৰু তোমালোকে বাটচাই থাকিব নালাগে বহুদিনৰ অপেক্ষাত অৱশেষত আহি গ'ল তোমালোকৰ এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে জানা যে এছএফ বৰ্ডৰ ফালৰ পৰা প্ৰথমে জনাইছিল যে মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল কিন্তু মে মাহৰ প্ৰথম সপ্তাহত এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা কেতিয়াও সম্ভৱ নহয় কাৰণ মে মাহৰ প্ৰথম সপ্তাহত আছে পঞ্চায়ত নিৰ্বাচন ইয়াৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত আহি পেলাই আৰু এটা নতুন তাৰিখ ঘোষণা কৰিছে সেই তাৰিখটো কি তোমালোকক জনাইছো তো ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে নিউজ পেপাৰত ভাইৰেল হোৱা এই খবৰটো শুনিছা আৰু বহুত ভিডিঅ'ত চাইছা ইয়াত যাব পাৰিছা যে উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পহিলা বহাগৰ দিনা নলবাৰীৰ বাহজান মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধন কৰি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী এই ঘোষণা কৰে মন কৰিব লগা যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান আৰু বাণিজ্য এই তিনিটা শাখাৰ ফল ঘোষণা কৰিব ছাত্ৰ ছাত্ৰীসকল নিশ্চয় তোমালোকে গম পাইছা যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব বুলি তো ছাত্ৰ ছাত্ৰীসকল হয়তো তোমালোকে ইয়াৰ ওপৰত বহুত ভিডিঅ' পাইছা কিন্তু ইয়াৰ ওপৰত মই নতুনকৈ ভিডিঅ' বনোৱাৰ কাৰণটো হৈছে বহুতে কৈ আছে যে মে মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰিব এছএছ পৰীক্ষাৰ ফলাফল যেহেতু মে মাহৰ প্ৰথম সপ্তাহত পঞ্চায়ত নিৰ্বাচন তো মে মাহত কেতিয়াও ঘোষণা কৰা সম্ভৱ নহয় এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি 26 এপ্ৰিলৰ পৰা 30 এপ্ৰিলৰ ভিতৰত ঘোষণা কৰিব এছএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল তো ছাত্ৰ ছাত্ৰীসকল আজি যেহেতু এপ্ৰিলৰ 27 তাৰিখ তো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি তোমালোকৰ ৰিজাল্ট কাইলে 28 তাৰিখ 29 তাৰিখ আৰু 30 তাৰিখ এই তিনিটা দিনৰ ভিতৰতে দি দিব তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেহেতু ৰিজাল্টৰ কাৰণে নাৰ্ভাছ হৈ আছা তো তোমালোকে এতিয়া আৰু অপেক্ষা কৰিব নালাগে কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা অনুসৰি 26ৰ পৰা 30ৰ ভিতৰত ৰিজাল্ট দিব তো আৰু তোমালোকৰ হাতত আছে 3টা দিন সেই 3টা দিনৰ ভিতৰত তোমালোকে ৰিজাল্ট পাই যাবা